নাৰিকলৰ পানী ক'ৰ পৰা আহে? আপুনি খোৱা নাৰিকল পানীৰ ভিতৰত পানী ক'ৰ পৰা আহে? সেই কথা কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে? সেই নাৰিকলৰ মাজত কোনোবাই বিন্ধি তাত পানী ঢালি দিয়ে নেকি? ইয়াৰ আঁৰৰ কাহিনী আমি আপোনালোকক কওঁ। আচলতে নাৰিকলৰ ভিতৰত যি পানী থাকে আৰু আপুনি খোৱা পানীয়েই গছজোপাৰ এণ্ডোস্পাৰ্ম অংশ। ভ্ৰূণৰ এনজিঅস্পাৰ্মত বিকাশৰ সময়ত আৰু নিষেচনৰ পিছত ই এণ্ডোস্পাৰ্ম নিউক্লিয়াছলৈ ৰূপান্তৰিত হয়। আপুনি খোৱা অপক্ৰিয়া নাৰিকলৰ ৰং সেউজীয়া। ইয়াত উপস্থিত এণ্ডোস্পাৰ্ম নিউক্লিয়াৰ প্ৰকাৰৰ। এই এণ্ডোস্পাৰ্ম ৰংহীন তৰল পদাৰ্থৰ ৰূপত থাকে। নাৰিকল গছে তাৰ শিপাৰ মাজেৰে নাৰিকলৰ ভিতৰৰ ভূগৰ্ভস্থ পানী পৰিবাহী কৰে। এই পানীত উপনীত হোৱাৰ পিছত নিউক্লিয়াছ কোষৰ লগত মিহলি হৈ পিছলৈ চাৰিওফালে জমা হয়। নাৰিকল পানীত পটাছিয়াম আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে থাকে। নাৰিকলৰ ভিতৰত থকা পানী ক'ৰ পৰা উদ্ভৱ হয় জানেনে? জানক এই অলৌকিক ৰহস্য। বতৰ বিজ্ঞান বিভাগেও জনাইছে যে অহা সপ্তাহত সৰ্বোচ্চ পাৰা 40 ডিগ্ৰী স্পৰ্শ কৰিবলৈ গৈ আছে। মানে এতিয়া গ্ৰীষ্মই নিজৰ মনোভাৱ দেখুৱাবলৈ আৰম্ভ কৰিব। বৰষুণৰ বাবে মানুহে নিশ্চিতভাৱে কিছু সকাহ পাইছে যদিও এতিয়া দিনত প্ৰচণ্ড সূৰ্যৰ পোহৰৰ সন্মুখীন হ'ব লাগিব। ঘৰত এনেধৰণৰ অধিক কুলাৰ এক্টিভ মোডত আহিব। বৃদ্ধি পোৱা গৰমত মানুহে বেছিভাগেই ৰস বা কেৱল তৰল পদাৰ্থহে সেৱন কৰে। এনে পৰিস্থিতিত নাৰিকলৰ পানী তেওঁলোকৰ বাবে অতি উপকাৰী হ'ব পাৰে। আপুনিও নিশ্চয় আপোনাৰ চহৰৰ বিভিন্ন ঠাইত নাৰিকলৰ পানী বিক্ৰী কৰা দোকানীবোৰ দেখিছে। ৰক্তচাপ, বৃক্ক আৰু হৃদমনৰ বাবে নাৰিকল পানী অতি ফলপ্ৰসূ বুলি বিবেচিত। কিন্তু নাৰিকলৰ ভিতৰৰ পানী ক'ৰ পৰা আহে জানেনে? উত্তৰ ভাৰতত বহুলভাৱে বিক্ৰী হোৱা এই সেউজীয়া ৰঙৰ নাৰিকল পানীৰ উৎপাদন ক'ত সৰ্বাধিক? দেশৰ বিভিন্ন চহৰলৈ কেনেকৈ পঠিওৱা হয়? আজি আমি আপোনাৰ প্ৰিয় নাৰিকল পানীৰ বিষয়ে আপোনাৰ জ্ঞান বৃদ্ধি কৰিম। উৎপাদনৰ ক্ষেত্ৰত কৰ্ণাটক শীৰ্ষত আছে। ইয়াৰ পিছতে দ্বিতীয় স্থানত তামিলনাডু আৰু তৃতীয় স্থানত কেৰালা। ইয়াৰ বাহিৰেও অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম বংগৰ সংখ্যা আহে। ইয়াৰ পৰা নাৰিকল বোজাই কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱা হয়। ৰাজধানী দিল্লীলৈ অহা নাৰিকল সাধাৰণতে বেংগালুৰু আৰু পশ্চিম বংগৰ পৰা আহে। ইয়াক দিল্লীৰ আজাদপুৰ মন্দিৰলৈ আনি তাৰ পিছত বিভিন্ন অঞ্চললৈ পঠিয়াই বিক্ৰী কৰা হয়। ৰাজস্থানৰ ব্যৱসায়ীসকলেও দিল্লীৰ আজাদপুৰ মন্দিৰৰ পৰা নাৰিকল নিজৰ ৰাজ্যলৈ লৈ যায়। আমাৰ অসমৰ বহুত ঠাইৰ পৰাও নিয়া হয়। নাৰিকল পানীৰ উপকাৰিতা। নাৰিকল পানী খোৱা উপকাৰিতা আছে। আচলতে নাৰিকল পানী পটাছিয়ামৰ এক উৎকৃষ্ট উৎস। ই তেজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু হৃদৰোগ হ্ৰাস কৰাত সহায় কৰে। কেৱল এয়াই নহয়, নাৰিকল পানীয়ে শৰীৰত ইলেক্ট্ৰলাইট যোগান ধৰে। শৰীৰৰ কোষ, কলা আৰু অংগসমূহৰ সকলো কামৰ বাবে ইলেক্ট্ৰলাইট অপৰিহাৰ্য। ইয়াৰ উপৰিও নাৰিকল পানী বৃক্কৰ বাবেও উপকাৰী। ইয়াৰ উপৰিও শক্তিৰ মাত্ৰা বৃদ্ধি কৰে, লগতে পেশীৰ ক্ৰেম্প ৰোধ কৰে।